সকলো ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখনেই হৈছে নাগৰিক সমাজ কিন্তু নাগৰিক সমাজৰ নামত এই লোকসকলে জনতাক বিপথে পৰিচালিত কৰিছে বিৰোধী ঐক্যৰ বৈঠক সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁইকো সমালোচনা বিজেপিৰ সভাপতিগৰাকীৰ বুদ্ধিজীৱীগৰাকীক আজিৰ তাৰিখক অৰাজনৈতিক ব্যক্তিৰ হাৰিত ৰাখিব পৰা নাযায় বুলি উল্লেখ কৰে দিলীপ শইকীয়াই ডক্টৰ হিৰেণ গোহাঁইৰ দৰে ব্যক্তিৰ দায়িত্ব জনতাক সঠিক নেতৃত্ব দিয়া কিন্তু তেওঁ মাজে মাজে খেলিমেলিৰ সৃষ্টি কৰি থাকে বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে আৰু ডক্টৰ হিৰেণ গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে গতিকে হিৰেণ গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নকলেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে এই পলিটিকেল গতিকে মই ভাবোঁ যে হিৰেণ গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখনক সঠিক নেতৃত্ব দিয়া কিন্তু মাজে মাজে তেখেতে অলপ গণ্ডগোল কৰে তেখেতে কি গণ্ডগোল কৰে মই আজি নকওঁ তেখেতে নিজে অকণমান চিন্তা কৰি চোৱাটো ভাল বুলি ভাবোঁ অসমৰ সুৰক্ষিত আৰু বিকশিত ভৱিষ্যতৰ স্বাৰ্থত